সঁচা কথা কৈছে মই এবাৰ গৈছিলো যোৱা বছৰ জানুৱাৰী মাহৰ কথা হেদিনাখন আছিলে গাপশপ মিউজিক এৱাৰ্ডত মই এংকাৰ আছিলো যোৱা বছৰ আৰু এংকাৰিঙৰ সময় ৰাতিপুৱা ভাগতে শ্যামকানু মহন্ত তেওঁলোকে আমাক ফোন মাৰিছিল আমাক কৈছিল যে তোমালোকৰ লগত আমাৰ কথা আছে মোক বুলি নহয় বহুত সিংগাৰক ফোন কৰিছিল বহুত গায়ক গায়িকাক ফোন মাৰিছিল যে আমি বহুতক আজি আমন্ত্ৰণ কৰিছো আমাৰ ঘৰলে ভাত খাবলে বহুত গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব নন গভৰ্ণমেণ্ট অফিচিয়েলছ আহিব তুমিও আহিবা তেতিয়া মই কৈছিলো যে নাই মোৰ এংকাৰিং আছে শ্যামকানুদা মোৰতো দেৰি হ'ব তেওঁ কৈছিলে একো নাই সকলোৰে তাততো বহুজন যাব যেহেতু গাপশপ মিউজিক এৱাৰ্ড বহুত শিল্পী তাত থাকিব তেওঁলোকেও অনুষ্ঠানটো মানে এটেণ্ড কৰি ৰাতিলৈ আহিব আমাৰ ঘৰলে তোমালোকো আহিব পাৰিবা ঠিক আছে কথাৰ মতে কাম অনুষ্ঠান শেষ কৰিলো এই খন্তে চাগে 10:30 বাজি গৈছিলে গাপশপ মিউজিক এৱাৰ্ড তাৰ পাছত গম পালো যে বিশ্বত হৈতেও একেলগে আমি আগপিছকে গৈছো আমি শ্যামকানু মহন্তৰ ঘৰ পালোগে বিশ্বত হৈকিয়া আছিলে মোৰ লগত বিশ্বতৰ লগত তেখেতৰ টিম মেম্বাৰ্ছ কোনোবা তেওঁৰ বন্ধু বান্ধৱ আছিলে আৰু তেতিয়া অলমোষ্ট তেওঁলোকৰ খানা শেষ হৈছে তাৰমানে মানুহবোৰ গুচি গ'ল সকলো ডাইনিং টেবুলত বহি পেলাই আমি ভাত খাবলৈ মাতিলে আমি ভাত খালো আমি সকলোৱে ভাত চাত খাই মেলি আমি ৰৈ আছো আৰু কি কথা পাতিবলৈ মাতিছে আমাক কওক আৰু আমি ঘৰলৈ যাব লাগে নাই তেওঁলোকৰ বেলেগ কথা নাই তেখেতৰ পত্নীও আছিলে বাৰু সিদিনা পত্নী আছিলে বহুতো মানুহ আছিলে ৰৈ আছো যে গানৰ কথা কব নেকি শ্বৰ কথা কব নেকি ৰঙালীৰ কথা কব নেকি যিহেতু ময়ো ৰঙালীৰ অনুষ্ঠান পৰিবেশন কৰিছো চিনেমা এখন বনাম বুলি কৈছিল তেখেতে চিনেমা জুবিনদা আছে পাপনদা আছে এইবিলাক কৈছিলে চিনেমাখনৰ কথা পাতিম বুলি কৈছিলে গতিকে আমি ৰৈ থাকিলো কিন্তু আমাক তেনেকুৱা ধৰণৰ কোনো কথা নকলে আমি ভাত চাত খাই পেলাই আমি ঘৰখন আমাক দেখুৱালে তেওঁ নতুনকে গঢ়া ঘৰখন আমাক দেখুৱালে জিম দেখুৱালে টেৰেছ দেখুৱালে আৰু বিভিন্ন ৰুমবোৰ দেখুৱালে আৰু কিবা দেখুৱালে আৰু এইবিলাক মুঠতে মোৰ মনত পৰা নাই ঘৰ চৰ দেখুৱাই মেলি লাষ্টত মানে আমি বিশ্বত আৰু মই গুচি আহিলো তাৰপৰা ৰাতি 11:30 বাজিছে আমি গুচি আহিলো সেইটোৱে মোৰ প্ৰথম আৰু শেষবাৰৰ বাবে তেখেতৰ ঘৰলৈ মই গৈছো